হয়, আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এটা সময়ত আমি কোৱা হৈছে যে বিত্তমন্ত্ৰী অযোধ্যা নেওগ বাইদেৱে বাইদেৱে নিজৰ গৃহ জিলাৰ যে হাতী মানুহৰ যি সংঘাত আছে তেখেতে খুব সুন্দৰভাৱে তেখেতে ভালকে জানে, যিহেতু তেখেতৰ ঘৰৰ নিজৰ ঠাই নিজৰ গৃহ জিলা, সেই জিলাৰ যি হাতী মানুহৰ সংঘাত চলি আছে সেইটো নতুন কথা নহয়। সেই হাতী মানুহৰ সংঘাতৰ কাৰণে যি বাজেটত এই অসম বিধানসভাৰ বাজেটত আহিব লাগিছিলে, সেই বাজেটত নহাত কিন্তু আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে কিন্তু ইয়াত আমি দুখ প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। এটা কাৰণে বাধ্য হৈছোঁ যে এটা বছৰত প্ৰায় 10 বা 15জন হাতী মানুহৰ সংঘাতত মৃত্যু হয়। সেই গৃহ জিলাত তেখেতে সেই বাজেটত যি গজমিত্ৰ যি আচলতে বাজেট এটা নামাকৰণ কৰিছে, সেই যে 5খন জিলাক নামাকৰণ কৰিলে, কি গোলাঘাটখনক তেখেতে কিয় কৰিব নোৱাৰিলে? সেই এটা কথাই ক'ব বিচাৰিছোঁ যে গোলাঘাটখন আচলতে নামাকৰণ কৰিব লাগিছিলে। যে সেই গোলাঘাটত আজি আপোনাৰ চাব মৌ ফলনি চাব, আজি মৰঙি চাব, আজি দৈগুং চাব, আজি মৰঙি চাব, আজি নামবৰ হাবিৰ দাঁতি কাষৰীয়া এই আমাৰ টেঙানী চাব, এই আমাৰ আপুনি চাব কাজিৰঙাৰ একদম দাঁতি কাষৰীয়াৰ এই আপোনাৰ পাণবাৰী বৰজুৰি এনেকুৱা ঠাইবিলাক যিমান হাতী মানুহৰ নুমলীগড়ত মানে হাতী মানুহৰ সংঘাত আছে, যিহেতু বছৰেকত প্ৰায় 10 বা 15-20জন মৃত্যু হয়। কিন্তু আমাৰ গৃহ জিলাৰ এই মন্ত্ৰীগৰাকীয়ে আচলতে যে হাতী মিত্ৰ নামৰ যিটো আচলতে নামাকৰণ কৰিলে গোলাঘাটত যে নোসোমোৱাত কিন্তু এই বাজেটত যে নোসোমালে, সেইটোৱে কিন্তু আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় সমিতি আৰু গোলাঘাট জিলা সমিতিয়ে এইটো ধিক্কাৰৰ তেখেতক আমি গৰিহণা জনাইছোঁ। গৰিহণা জনাবলগীয়া এটাই কাৰণ হৈছে তেখেতৰ গৃহ জিলাৰ তেখেতে নিজে জিলাখনৰ তেখেতৰ গৃহ সমষ্টি এই জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই মন্ত্ৰী হৈছে। সেই তেখেতে নিজে বিত্ত মন্ত্ৰীগৰাকীয়ে নিজে তেখেতে বিধানসভা বাজেটত তেখেতে আচলতে যিটো আচলতে বাজেটত নাম আচলতে হেৰি কৰিছে, সেই নামত তেখেতে নামটো আমাৰ গোলাঘাট জিলাৰ নামটো ঘোষণা আচলতে কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰিছোঁ। চাওক, সেইটোৱে মই ক'বলৈ গৈ আছোঁ যে গৃহ সমষ্টি আৰু তেখেতে ইয়াৰ তেখেতে বিত্ত মন্ত্ৰী, আৰু ইয়াত যিজন মন্ত্ৰী আছে আমাৰ কৃষি মন্ত্ৰী, এই কৃষি মন্ত্ৰীজনে আচলতে বিধানসভাত এই বিষয়বস্তুবোৰ উত্থাপন কৰিব লাগিছিলে। যিহেতু এই বিষয়বস্তুবোৰ উত্থাপন কৰিলে যে কৃষকৰ উপকৃত হ'ব পৰাকে নাই। আচলতে মৃণাল শইকীয়া ডাঙৰীয়া তেখেতে অসমৰ জনসাধাৰণক গোলাঘাটবাসী সমষ্টিবাসী তেখেতে অভিভাৱক হিচাপে তেখেতক কোৱাৰ নৈতিক অধিকাৰ আছে, সেইকাৰণে তেখেতে দাখিল কৰিছে। দাখিল কৰাৰ পিছতো অকমান্য বিধায়কবিলাক যদি বহি থাকে, এনেকুৱা নহয় কেনেকুৱা হ'ব? আপোনাক মই এইটোৱে কথা কৈছোঁ, অকমান্য বিধায়ক অকমান্য মন্ত্ৰী যদি থাকে, নিজৰ কথা চিন্তা কৰে, এই ব্যক্তিবোৰ থাকিলে আচলতে সমাজ উন্নতি নহ'ব আৰু জাতিৰ উন্নতি নহ'ব। মই মানে মোৰ অনুভৱ। মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে অকমান্য বিধায়ক যি থাকে নহয়, এই সমস্যাটো দূৰ নহয়। যে বান্দৰৰ যি সমস্যা আছে, বান্দৰৰ যিটো সমস্যা আছে, এই সমস্যাটো নিজৰ গৃহ জিলাৰ সমষ্টিৰ দুটা মন্ত্ৰী, এজন আপোনাৰ বিত্ত মন্ত্ৰী, এজন কৃষি মন্ত্ৰী, তেখেত তিনিটাকৈ বিভাগৰ মন্ত্ৰী হৈ থকা, সেইটোতো 100% হয়েই। সেই কথাষাৰ এই বস্তুবিলাক আচলতে এজন বিধায়কে দাখিল কৰাৰ পিছতো এই বিষয়বস্তুবিলাকৰ ওপৰত তেখেতলোকে যে গুৰুত্ব নিদিয়ে কৃষি মন্ত্ৰী অতুল বৰাই, সেইকাৰণে আমি তেখেতলোকক দুইজনকে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। হয়, মই গোলাঘাট জিলাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলাৰ সভাপতি হিচাপে মই আচলতে এটা কথা ক'ব আগবাঢ়িছোঁ। যি বাজেট অধিৱেশন হ'ল, অনুসূচিত জাতিৰ 8জন বিধায়ক থকা স্বত্বতো আমাৰ অনুসূচিত জাতিৰ ভোট লৈ 8জন বিধায়ক মন্ত্ৰী থকা স্বত্বতো কিন্তু অনুসূচিত জাতি 40-ৰ পৰা 50 লাখ মানুহ থকা অৱস্থাতো তেখেতসকলে কিন্তু চকু দি নাচালে। ইয়াত নিশ্চয় নিজৰ স্বাৰ্থ জড়িত হৈ আছে। মোৰ বিবেকে কয় তেখেতসকলে চাগে নিজৰ মুনাফা নিজৰ মানে বেংক বেলেঞ্চ বঢ়োৱাৰ বাহিৰে বেলেগ কথা চিন্তা কৰা নাই। মোৰ বিবেকে সেইটো ঢুকি পাইছে। আৰু হৰ্ণবিলৰ যি 1,64 লাখ টকাৰ বাহিৰে আমাৰ অনুসূচিত জাতিক ভোটৰ বাহিৰে আজি ডেটত একো কৰা নাই। আমাক প্ৰতাৰণা কৰাৰ বাহিৰে একো নাই। এতিয়া অকল ৰাজনীতি কৰিবলৈ আহিছে। আচলতে টকা নিজৰ পকেটত ভৰাই থৈছে মোৰ বিবেকে কৈছে, যিহেতু আগফালে আমাৰ ইলেকশ্যন আহি আছে।